আপনি বাৰু জানেনে আপোনাৰ যদি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট আছে তাৰ এগেইনষ্টত আপুনি লোন ল'ব পাৰে যাক কোৱা হয় LAMF লোন এগেইনষ্ট মিউচুৱেল ফাণ্ড যদি 1 লাখ টকা জমা আছে কিমান টকাৰ আপুনি লোন পাব ইন্টাৰেষ্ট ৰেট কিমান হ'ব আৰু লোনটো আপুনি কেনেকৈ ক্লেইম কৰিব পুৰা প্ৰচেছটো আজিৰ ভিডিঅ'টোত ডিটেইলছ আলোচনা কৰা হ'ব ভিডিঅ'টো অলপমান ইউনিক টাইপৰ গতিকে লাষ্টলৈকে চাব আৰু স্কিপ নকৰাকৈ চাব আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আৰু শিকিব বিচাৰিছে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাবলৈ নেপাহৰিব ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ মেইনলি ট্ৰেডিং ইনভেষ্টমেণ্ট মিউচুৱেল ফাণ্ড ইত্যাদি ইত্যাদি সো শিকিব বিচাৰিছে যদি ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব আচ্ছা যিয়ে নহওক লোন এগেইনষ্ট মিউচুৱেল ফাণ্ড এইটো এটা বিৰাটে ধুনীয়া ফেচিলিটি কাৰণ কি আপোনাৰ যদি পইচাৰ প্ৰয়োজন হৈছে আপনি কি করব আপনার মিউচুয়াল ফান্ডৰ ইনভেষ্টমেন্ট আছে 10 লাখ টকাৰ ধৰি লওক ইনভেষ্টমেন্ট আছে আপনি কব যে ইয়াৰ পৰা মই 2 লাখ মান বিক্ৰী কৰি দিম নহয় নে কিন্তু বিক্ৰী কৰিলে আপোনাৰ লস হ'ব লস এইটো কাৰণে এক নম্বৰটো আপোনাৰ ইনভেষ্টমেন্ট কমি যাব আৰু যেতিয়া আপোনাৰ পইচা অলপ জমা হ'ব ন কেই বছৰ পিছত 5-6 বছৰ পিছত তাৰ পৰাহে একচুৱেল গ্ৰোথটো ষ্টাৰ্ট হয় ঠিক আছে এইটো গছৰ লিখিয়া গছ যিমানে পুৰণা হ'ব সিমানে তাত বেছিকে ফুল লাগিব বা ফল লাগিব নহয় নে ঠিক তেনেকুৱা মিউচুৱেল ফাণ্ডত আপুনি চাব প্ৰথম কেই বছৰ একদম লাহে লাহে আপোনাৰ পইচাটো বাঢ়িব কিন্তু এটা সাৰ্টেন টাইম পিৰিয়ডৰ পিছত গ্ৰোথটো এক্সপোনেনশিয়াল হয় গতিকে পুৰণা হৈ যোৱাৰ পিছত আপুনি যদি তাৰ পৰা ৰিডিম কৰে বহুত লস হয় সেইটো নকৰি পেলাই আপুনি তাৰ এগেইনষ্টত লোন ল'ব পাৰে ঠিক আছে এইটো বিৰাটে এটা ধুনীয়া ফেচিলিটি সো মোৰ মতে এইটো ফেচিলিটি লোৱাই ভাল যদি পইচাৰ প্ৰয়োজন হয় আৰু ইন্টাৰেষ্ট ৰেটটো ইয়াত দেখাই পাইছে 10.49% আপনি যদি পার্সোনাল লোন লয় পার্সোনাল লোনটো SBI ৰ পৰা যদি লয় 10.5% ৰ পৰা স্টাৰ্ট কৰি পেলাই এটো 15-16% লৈকে চলে ঠিক আছে 10.5% তো নাপায় কবলে গলে যদি এক্সট্ৰিমলি আপোনাৰ ভাল সিভিল স্কোৰ হয় তেতিয়াহে এটো পাব আদারওয়াইজ 13-14% মান হ'ব সো ইয়াতে আপনি সস্তাত পাই আছে 10.5% বুলি ধৰি লওক আৰু 49 মানে সো এইটো মোৰ মতে ভাল সুবিধা আচ্ছা এতিয়া আমি জানি ল ইয়াতে আমি কেনেকে চেক কৰিব পাৰো যে মোৰ লোন এমাউন্ট কিমান হ'ব 10 লাখ টকা ইনভেষ্টমেন্ট থাকিলে তাত মই কিমান টকাৰ মানে লোন পাম ঠিক আছে আপনি 100% কিন্তু লোন নাপায় কাৰণ কি মিউচুৱেল ফাণ্ডটো জানে ফ্লাকচুৱেট হৈ থাকে বজাৰ ওপৰত গলে আপোনাৰ ফাণ্ড পারফরমেন্স ভাল হ'ব মানে ৰিটাৰ্ণ ভাল হ'ব আৰু যদি মার্কেট ক্র্যাশ হয় তেতিয়াহলে আপোনাৰ মিউচুৱেল ফাণ্ডৰ মানে ৰিটাৰ্ণটো কমি যাব গতিকে 100% নিদিয়ে আপোনাক এটা পার্টিকুলার এমাউন্ট লৈকে দিব সো সিম্পলি আপনি কি কৰিব চেক কৰিবলৈ হলে ইয়াতে ক্লিক কৰি দিব ফাইন্ড ইয়োৰ ক্ৰেডিট লিমিট মই ইয়াৰ লিংকটো বাৰু দি দিম তলত ভিডিও ডেসক্ৰিপশন প্লাস পিন কমেন্টত দি দিম তাত গৈ আপনি চাব পাৰিব সো ফাইন্ড ইয়োৰ ক্ৰেডিট লিমিট সো ইয়াতে এবাৰ ক্লিক কৰি দিব সিম্পলি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব মোবাইল নাম্বাৰ টাইপ কৰিলে OTP এটা আহিব আৰু এই OTP ভেৰিফাই হোৱাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰৰ এগেইনষ্টত যিমান মিউচুৱেল ফাণ্ড ম্যাপ কৰা আছে এইটো MF সেন্ট্ৰেলৰ পৰা ইহঁতৰ টাই আপ আছে গতিকে তাৰ পৰা ইনফৰমেশন খিনি লব কি কি ইনভেষ্টমেন্ট আছে তাত ইহঁতি গুটেখিনি ইনফৰমেশন পাই যাব আৰু তাৰ পৰা হেয়াৰকাট এটা ৰাখি পেলাই কিমান লোন দিব পাৰে হেতু এমাউন্ট আপোনাক ইয়াতে ডিসপ্লে কৰিব ঠিক আছে মই এটা ফোন নাম্বাৰ দি দিও 2604 ওকে তাৰ পিছত আপনি ইয়াতে পেন নাম্বাৰটো দিব লাগিব পেনটো ভেৰিফাই কৰিব লাগিব সো পেনটো ভেৰিফাই কৰিলে পুৰা ডিটেইলছ আহি যাব আকৌ এটা OTP আহিব এটো MF সেন্ট্ৰেলৰ পৰা আহিব দেখিছেনে MF সেন্ট্ৰেল ওকে আপোনাৰ এতিয়া ইনভেষ্টমেন্ট খিনি ফেটচ কৰি আছে MF সেন্ট্ৰেলৰ পৰা সো ফেটচ হৈ যোৱাৰ পিছত পুৰা ডিটেইলছ আহিব কোনটো ফাণ্ডত আপনি কিমান হেৰি পাব হেখিনিও আহি যাব ঠিক আছে ওকে চাওক ইয়াতে আপোনাৰ এস্টিমেটেড ক্ৰেডিট লিমিট চাওক ইমান আহিছে দেখিছে সো এইটোত মই যোনটো ফোন নাম্বাৰ লৈছো এইটো হয় একচুয়ালি সো ইয়াতে একচুয়ালি পইচা মোটামুটি ভাল জমা আছে সেই কাৰণে 7 লাখৰ মই লোন পাই গৈছো ইয়াতে সো ক্যালকুলেশন যদি চাব বিচাৰে ইয়াতে পাব কোনটো ফাণ্ডত আপনি কিমান লোন পাইছে
হেয়াৰ কাট কিমান ৰাখিছে ইয়াতে পুৰা ডিটেইলছ আছে চাওক ডেট ফাণ্ডত 58% পায় মানে এলিজিবল সিমানখিনি আপুনি লোন পাব আৰু যদি ইকুইটি ফাণ্ড হয় 45% ইয়াতে ডেট ফাণ্ডৰ চাওক পুৰা ডিটেইলছ ক্যালকুলেশন দিয়া আছে সো ইমানখিনি মোৰ ডেট ফাণ্ড আছে আৰু ইমানখিনি আছে ইকুইটি ফাণ্ড সো টোটাল হ'ব ইমানখিনি ঠিক আছে আৰু যদি আপুনি ৰিক্যালকুলেট কৰিব বিচাৰে সো এবাৰ ৰিক্যালকুলেট কৰিও চাব পাৰে কি আহে চাওক মই এটো কেতিয়াও চোৱা নাই বাৰু সো মুঠতে ইয়াতে প্ৰসেসটো একেবাৰে উজু আৰু আকৌ এবাৰ ওটিপি বিচাৰিছে ওকে আৰু হেৰি নকৰো বাৰু সো মুঠতে ইমানখিনি আপুনি হেৰি পাব আৰু লোন পাব ঠিক আছে সো এটো এবাৰ ক্যালকুলেট কৰি ললে আৰু আপুনি যদি ভাবিছে যে নাই মোৰ ইমানখিনি লোনৰ প্ৰয়োজন নাই মোৰ সদ্যতে 1 লাখ মান টকা লোন লাগে হেতুও পাৰিব নট নেসেসাৰি যিমানখিনি এলিজিবল সিমানখিনি আপুনি লব সো আপোনাৰ যদি পইচাৰ প্ৰয়োজন কম তেতিয়া হলে আপুনি কমকেও লব পাৰে হেতু হেখিনি ফেসিলিটি আছে প্লাস আপুনি যদি আগতীয়াকে লোনটো পৰিশোধ কৰিব বিচাৰে হেতুও পাব ঠিক আছে এতিয়া ক্ৰেডিট লিমিটটো গম পালে এতিয়া এপ্লাই কেনেকে কৰিব সিম্পলি এপ্লাই নাও ইয়াতে অলপমান প্ৰসেসটো দিগলীয়া মানে কি অনলাইনে হয় সো যদি জানে তেতিয়া হলে ইমান প্ৰবলেম নাই আপোনাৰ ওটিপি ভেৰিফাই কৰিব লাগিব 2-3 বাৰ মান কাৰণ আপুনি আধাৰ অথেন্টিকেট কৰিব লাগিব সো কন্টিনিউ এবাৰ মাৰি দিব মই এনে প্ৰসেসটো দেখাই দিছো ডেট অফ বাৰ্থ টো ইয়াতে বহাই দিব মই ফটাফট বহাই পেলাই দেখাই দিছো ওকে এতিয়া ডিজি লকাৰত যাব কেৱাইসি ভেৰিফাই কৰিব লাগিব মেইনলি আধাৰ অথেন্টিকেশন সো আপুনি আধাৰ নাম্বাৰ দিব লাগিব দি পেলাই ভেৰিফাই কৰিলে মানে প্ৰসেসটো অলপমান দিগলীয়া হয়তো 5-6 মিনিট মান লাগিব সো যদি জানে তেতিয়া হলে ইমান প্ৰবলেম নাই বাৰু মই হেতু কৰি পেলাই নেদেখাও কাৰণ মই তো লোন নলও কিন্তু প্ৰসেসটো এনেকুৱা আৰু যদি কিবা প্ৰবলেম পায় ইয়াতে ভিডিও আছে কিন্তু আপনি এইটো ওয়েবসাইটত আহিব তলত গৈ পেলাই আপনি চাব ইয়াতে ভিডিও বিলাক আছে এইবিলাক ভিডিও চাইও গম পাব কেনেকে লোন লব লাগে হু ইজ এলিজিবল ফৰ আ লোন তাৰপিছত মান্থলি ইনস্টলমেন্ট কেনেকে দিব লাগে সো এভৰিথিং গোটেই প্ৰসেসটো এইটো চাওক লোন এপ্লিকেশন প্ৰসেস স্টেপ বাই স্টেপ এই ভিডিওটো চাব ইয়াতে পুৰা ডিটেইলছ আছে ঠিক আছে সো আজিৰ ভিডিওটো মই সৰুকে বনাইছো আৰু কেনেকে আপনি লোন পায় কিমানখিনি এলিজিবল হয় আৰু ইন্টাৰেষ্ট ৰেট কিমান গোটেইখিনি মই দেখাই দিলো যদি কোনবাই উচ্চক লব পাৰে সো মোৰ মতে মিউচুৱেল ফাণ্ড ৰিডিম কৰাতকে তাৰ এগেইনষ্টত লোন লোৱা ভাল সো পইচাৰ প্ৰয়োজন হয় সবৰে পইচাৰ প্ৰয়োজন হয় গতিকে যদি প্ৰয়োজন হয় তেতিয়া হলে মোৰ মতে এনেকে লোৱা বেটাৰ সো যিয়ে নহওক ভিডিওটো কেনেকুৱা পাইছে কমেন্ট কৰি পেলাই জনাব আপোনালোকৰ সহাৰি পালে ভাল লাগিব আৰু শেষলৈকে ভিডিও চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম